নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলৈ আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলৈ। যোৱাকালি মই ভিডিঅ' আপলোড কৰিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত, কিন্তু আজি মই আকৌ এটা ট্ৰাই কৰিছোঁ যাতে মই ভিডিঅ'ছখিনি কণ্টিনিউ কৰিব বিচাৰোঁ পাৰোঁ। আজি মই আপোনালোকৰ মাজত এটা ইনফৰ্মেশ্যনেই ভিডিঅ' হয়। ৰিলেশ্যনশ্বিপৰ আৰু কাপল থেৰাপি, ফেমিলি থেৰাপিৰ ক্ষেত্ৰত খুবেই বেছি নেচেচেৰী হয়। এই বস্তুটো আমি আইডেণ্টিফাই কৰি ৰখাটো বহুত ক্ষেত্ৰত আমাৰ ৰিলেশ্যনশ্বিপত আমাৰ এজন পাৰ্টনাৰে আনজন পাৰ্টনাৰৰ ওপৰত বহুত বেছি সন্দেহ কৰে। এই কথা আমি সকলোৱে জানো যে সন্দেহৰ কোনো ধৰণৰ কি নাই, নিৰাময় বা ট্ৰিটমেণ্টৰ উপায় নাই। সন্দেহ এটা এনেকুৱা বস্তু যিয়ে আপোনাৰ জীৱনত খেলি মেলি বা আপোনাৰ জীৱনলৈ বিভিন্ন ধৰণৰ ভাবিব নোৱাৰা কিছুমান পৰিৱৰ্তন বা বেয়া সময় লৈ আহিব পাৰে। এতিয়া এটা কথা এনেকুৱা হয়, যদি এজন পাৰ্টনাৰ খুব বেছি সন্দেহবাদী হয় আৰু তেওঁ যদি প্ৰত্যেক ক্ষেত্ৰতে তেওঁৰ অপজিটে থকা পাৰ্টনাৰজনক চেক কৰে, তেতিয়াহ'লে এটা কথা মই ক্লিয়াৰলি আইডেণ্টিফাই কৰোঁ যে কেতিয়াবা কিছুমান ব্যক্তিৰ ক্ষেত্ৰত তেওঁ নেচাৰেলি বহুত বেছি ছাছপিচিয়াছ হয় বা তেওঁ নিজৰ চাইল্ডহুড টাইমত বা আৰ্লিয়াৰ টাইমত ইনফিডেলিটি বা বহুত কিছুমান তেনেকুৱা ডাউটফুল চিটুৱেশ্যন হওক, এনভাইৰমেণ্টেল হওক বা বহুত কিছুমান ট্ৰমা টাইপ কিছুমান চিটুৱেশ্যন দেখিছে য'ত মানুহে মানুহক ডিচ কৰা, ট্ৰাষ্ট ইছ্যুজ, ব্ৰেকডাউন এইবোৰ দেখিব পাৰে। তাৰ কাৰণে নেচাৰেলি বা আপব্ৰিঙিঙৰ ক্ষেত্ৰত এজন ব্যক্তি নেচাৰেলি ছাছপিচিয়াছ হৈ উঠে। কিন্তু যেতিয়া আমি ৰিলেশ্যনশ্বিপৰ কথা কওঁ বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত এই বস্তুটো আহি পৰে, যেতিয়া আপুনি আপোনাৰ অপজিটে থকা পাৰ্টনাৰজনক কোনো ভুল নকৰাকৈ, অপজিটে থকা পাৰ্টনাৰজনে যদি একো ভুল নাই কৰা, তাৰ পিছতো যদি আপুনি সেই পাৰ্টনাৰজনক বাৰে বাৰে সন্দেহ কৰে, বাৰে বাৰে আপুনি সেই পাৰ্টনাৰজনক চেক কৰিবলৈ লয়। বহুত ক্ষেত্ৰত মই এনেকুৱাও শুনো বা এনেকুৱাও ক্লায়েণ্টছ থাকে যিয়ে কয় যে মই যদি মোৰ বন্ধুৰ লগত লগ কৰিবলৈ যাওঁ, তেতিয়া মোৰ অপজিটে থকা পাৰ্টনাৰজন যিজনে ডাউট কৰে, সেই পাৰ্টনাৰজনে মোক কণ্ট্ৰল কৰিবলৈ লয়, সেই পাৰ্টনাৰজনে মোক 100টা কুৱেশ্যনছ সুধিবলৈ লয়। মই ক'ৰবাত আউটিঙত গ'লে এটা নহয় এটা কাজিয়া বা আৰ্গুমেণ্ট বা যিকোনো এটা তৰ্ক বিতৰ্কৰ পৰিস্থিতি হয়। এনেকুৱা ক্ষেত্ৰত যিজন পাৰ্টনাৰ নেচাৰেলি ছাছপিচিয়াছ হয়, সেই পাৰ্টনাৰজনে এইটো অনুভৱ নকৰে যে অপজিটে থকা পাৰ্টনাৰজনে কিমান বেছি ছাফোকেটেড ফিল কৰে বা সেই পাৰ্টনাৰজনৰ কিমান বেছি ইৰিটেশ্যন বা কিমান বেছি তেওঁ অসুবিধাৰ সন্মুখীন হয়। চ' যিজন পাৰ্টনাৰ নেচাৰেলি ছাছপিচিয়াছ বা কোনো কাৰণত আৰ্লি ইভেণ্ট হওক বা ইনচিডেণ্টৰ কাৰণে, এক্সিডেণ্টৰ কাৰণে, যিকোনো ট্ৰমাৰ কাৰণে তেওঁ নেচাৰেলি ছাছপিচিয়াছ হ'ব লগা হ'ল, সেই পাৰ্টনাৰজনে এটা ট্ৰিক এণ্ড ট্ৰিটমেণ্ট ফ'ল' কৰিব পাৰে। তেওঁলোকে নিজৰ থট আৰু বিহেভিয়াৰ দুয়োটাকে বেলেগ বেলেগ কৰি দিব লাগিব। ডেফিনেটলি তেওঁৰ মনত ডাউট আহিব, থট আহিব, কিন্তু সেইটো তেওঁ বিহেভিয়াৰত কি কৰিব নালাগিব, শ্ব' কৰিব নালাগিব। তেওঁ ডাউট থটটো আহিলেও তেওঁ অপজিটে থকা পাৰ্টনাৰজনৰ ফোন চেক কৰা, কুৱেশ্যন সোধা, কণ্ট্ৰল কৰা বা কাজিয়া কৰা, এই ধৰণৰ বিহেভিয়াৰ্ছখিনি শ্ব' কৰিব নালাগিব। যেনে এজন ডায়েবেটিক পেচেণ্টে সদায় নিজৰ ছুইট খোৱাৰ আৰ্জটো কি কৰিব লগা হয়, কণ্ট্ৰল কৰিব লগা হয় বা লিমিটেড এডিশ্যনত সেই বস্তুটোক মেনেজেবল কৰিব লগা হয়। কিন্তু এটাই ডিফাৰেঞ্চ, যেতিয়া সন্দেহৰ ক্ষেত্ৰত সেই বস্তুটো আমি মেনেজেবল বা লিমিটেড কৰিব নোৱাৰোঁ, আমি কমপ্লিটলি সেই আৰ্জটোকে কি কৰিব লাগিব, এভইড কৰিব লাগিব আৰু সেই বিহেভিয়াৰটোকে আমি ইগন'ৰ কৰি চলিব লাগিব। তাৰ ঠাইত আমি অ'পেন কমিউনিকেশ্যন বা নৰ্মেল কুৱেশ্যনিঙৰ থ্ৰু দি কেতিয়াবা কিছুমান কথা আমি নিজৰ ইনফৰ্মেশ্যন বা হেল্পফুল ৱেৰ কাৰণে আমি ল'ব পাৰোঁ। আৰু লগতে এই প্ৰচেছটো কৰাৰ ক্ষেত্ৰত ফাৰ্ষ্ট থিং, প্ৰথম অৱস্থাত ডিফিকাল্টি আহিব, মই সেইটো নকওঁ যে ডিফিকাল্টি নাহে, কিন্তু এটলিষ্ট 3 months যদি এইটো প্ৰেক্টিছ কৰা যায়, তাৰ পৰা এটা যে ডেফিনেটলি সুফল পাব পাৰি, সেইটো মই কিন্তু চিয়'ৰ। আৰু এটা কথা, এই ক্ষেত্ৰত কি হ'ব পাৰে, যেতিয়া আমাৰ এনেকুৱা বিহেভিয়াৰ আৰু থটক আমি ডিফাৰেঞ্চিয়েট কৰিলোঁ, তেতিয়া আমাৰ বহুত ক্ষেত্ৰত আমি নিজে অকণমান
প্ৰব্লেম ফেচ কৰোঁ, বাট এই প্ৰব্লেম ফেচ কৰা ষ্ট্ৰাগলছখিনি যদি আমি পাৰ কৰি যাওঁ, তেতিয়া আমি যেতিয়া এভিডেন্স বেছ ৰিয়েলিটিৰ ৰিজাল্ট এটা আফটাৰ ডেট লং টাইম 3 monthsৰ পিছত দেখিম বা পাম, তেতিয়া আমাৰ যেতিয়া এনেকুৱা অনুভৱ হ'ব যে মই মোৰ এই পাৰ্টিকুলাৰ বিহেভিয়াৰটো শ্ব' নকৰাৰ কাৰণে মোৰ ৰিলেশ্যনশ্বিপটোত বা মোৰ পাৰ্টনাৰজনৰ লগত মোৰ ৰিলেশ্যন একো বেয়া হোৱা নাই, তাৰ ঠাইত ৰাদাৰ দেন মোৰ ৰিলেশ্যনশ্বিপটো আৰু বেছি ষ্ট্ৰং হৈছে বা মোৰ মাইণ্ডছেট চেঞ্জ হৈছে বা মোৰ ইণ্টাৰনেল ৱায়াৰ্ছবোৰৰ চিন্তাধাৰা বা মানে চোৱাৰ পাৰ্চপেক্টিভটো চেঞ্জ হৈছে, তো ৰিয়েলিটিত সেইটো যেতিয়া আমি মানে প্ৰত্যক্ষ কৰিম, তেতিয়া আমাৰ এই যিটো ছাছপিচিয়াছ থট বিহেভিয়াৰিং প্ৰচেছ বা ছাছপিচিয়াছনেছ, এই বস্তুটো লাহে লাহে অলপ হ'লেও দূৰ হৈ আহিব। বাট ডেফিনেটলি ইটছ এ প্ৰেক্টিছ প্ৰচেছ, আমি কৰিবই লাগিব আৰু আমিতো ৰেগুলাৰ প্ৰেক্টিছ ৱেট কৰিলেহে তাৰ পৰা আমি এটা সুফল পাব পাৰিম। আশা কৰোঁ মোৰ এনেধৰণৰ ভিডিঅ'বোৰে আপোনালোকক সৰু সৰু ইনফৰ্মেশ্যন কিছুমান পোৱাত সহায় কৰে। যদিহে আপোনালোকে মোৰ কুহিপাত ইউটিউব চেনেলটি এনেধৰণৰ ভিডিঅ' চাই ভাল পায়, দেন ডেফিনেটলি কুহিপাত FB পেজটি লাইক কৰিব, ফ'ল' কৰিব, শ্বেয়াৰ কৰিব আৰু ঠিক তেনেদৰে কুহিপাত ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব, নটিফিকেশ্যন বেলটো হিট কৰি ৰাখিব, দেন ইমিডিয়েট নটিফিকেশ্যন ৰিচ কৰিব পাৰিব। আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে। সুস্থ থাকক, সবল থাকক, সুখী থাকক, হাঁহি থাকক, সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰে নাজৰিডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক। থেংক ইউ ছ' ভেৰি মাছ গিভিং ইয়ৰ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'। ওম নমো ভগৱতে বাসুদেৱায় নমঃ।